নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল 2025 চনত জিঅ' টেকিং কৰা গড়ৰ লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। নতুনকৈ 8 লাখৰো অধিক গড় প্ৰদান কৰা হ'ব অসমত। তো আপোনালোকে কেতিয়া গড়খন পাব, গড়খন পাবলৈ আপোনালোকে কি কৰিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যিখন লিষ্ট প্ৰকাশ কৰিছে গড়ৰ কাৰণে জিঅ' টেকিঙৰ, যদিহে লিষ্টখনত আপোনালোকৰ নাম আছে তেনেহ'লে খুবেই ভাল কথা হয়, আপোনালোকে গড়ৰ কাৰণে এলিজিবল হয়। আপোনালোকক সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম, লগতে আপোনালোকে লিষ্টখন কেনেধৰণে চাব সম্পূৰ্ণ প্ৰচেছ দেখাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব, যিহেতু আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে বা পঞ্চায়তৰ পৰা মানুহ আহি আপোনালোকৰ জিঅ' টেকিং কৰাই থৈ গৈছিলে নতুন গড়ৰ কাৰণে। তো ইতিমধ্যে জিঅ' টেকিঙৰ যিটো লিষ্ট আছে লিষ্টটো প্ৰকাশ কৰা হৈছে। তো আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাই দিম, আপোনালোকে লিষ্টখন কেনেধৰণে চেক কৰিব, আপোনালোকৰ নাম আছে নে নাই কেনেধৰণে চেক কৰিব। যদি আপোনালোকৰ নাম আছে লিষ্টত তেনেহ'লে খুবেই ভাল কথা হয়, আপোনালোকে গড়খন পাই যাব আৰু অক্টোবৰ মাহতে গড়ৰ যি পইচা আছে পইচাখিনি সোমাই পৰিব। তো সম্পূৰ্ণ প্ৰচেছটো চাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব লাগিব, তেনেহ'লে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পাব। তো লিষ্টখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ নাম আছে নে নাই লিষ্টখনত, আপোনালোকে গড় পাব নে নাই। তো লিষ্টখন চাবলৈ হ'লে আপোনালোকে যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত আপোনালোকে আহিব লাগিব। তো এইটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট। তো আপোনালোকে চিম্পলি যিটো অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত আহি যাব, ভিডিঅ'ৰ স্ক্ৰীনত গৈ লিংক পাই যাব, তাৰ পৰা ডাইৰেক্টলি আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত আহিব পাৰিব। তো অফিচিয়েল ৱেবছাইটত অহাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখাব, আপোনালোকে ৰিপৰ্টত গ'লে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তো আপোনালোকে চিম্পলি তলফালে স্ক্ৰল কৰিব, তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব ইয়াতে বহুতকেইটা অপশ্যন আছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো আপোনালোকে চিম্পলি এইটো অপশ্যন ক্লিক কৰি দিব। এইটো অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে আৰু এটা নতুন ইণ্টাৰফেচ অ'পেন হৈ যাব। তো ইয়াতে আপোনালোকে চিম্পলি নিজৰ ষ্টেটখন চিলেক্ট কৰিব লাগিব। নিজৰ ষ্টেটখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব, অৰ্থাৎ নিজৰ জিলাখন আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই আপোনালোকক ৰেণ্ডমলি চিলেক্ট কৰি দেখাই আছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰে জিলাখন চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ব্লক আছে ডেভেলপমেণ্ট ব্লকৰ নামটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ব্লকৰ নামটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, পঞ্চায়তৰ নাম চিলেক্ট কৰিব লাগিব। আৰু পঞ্চায়তৰ নাম চিলেক্ট কৰাৰ আগতে আপোনালোকে কোনটো বছৰৰ লিষ্ট চাব বিচাৰে, অৰ্থাৎ আপোনালোকে যিহেতু 25-26 লিষ্টেই চাব বিচাৰিব অভিয়াছলি, যিহেতু নতুনকৈ ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, জিঅ' টেকিং কৰিছিলে। তো তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, 2025-26 যিটো অপশ্যন আছে এইটো অপশ্যন ক্লিক কৰিব লাগিব। তো এইটো অপশ্যনত ক্লিক কৰিলে কি হ'ব, আপোনালোকৰ নতুন যিটো লিষ্ট আছে লিষ্টখন আপোনালোকে চাব পাৰিব, নতুন লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো এতিয়া আপোনালোকে চাব পাৰে। তাৰপিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো অপশ্যন আছে এইটো অপশ্যন টিক কৰি দিব। এইটো অপশ্যনত টিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে যে চিম্পল এটা কেপচাৰ ফিল আপ কৰিব দিছে, অৰ্থাৎ মেথামেটিকেল এক্সপ্ৰেছন এটা দিছে। আপোনালোকে এইটো ফিল আপ কৰি আপোনালোকে চলিউশ্যন কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। তো আপোনালোকে যিটো মেথ দিয়া আছে, যিটো মেথামেটিক্স আপোনালোকৰ দিয়া আছে, এইটো চলিউশ্যন কৰি যেতিয়া ছাবমিট কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এখন লিষ্ট ওলাই পৰিব। তেতিয়া আপোনালোকে চাব পাৰে এইটো হৈছে লিষ্ট। তো যদি আপোনালোকৰ এইটো লিষ্টত নাম আছে, যদি আপোনালোকৰ নাম এইটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে ঘৰখন পাই যাব, আপোনালোকৰ কাৰণে খুবেই ভাল কথা হয়। এইখন লিষ্টত আপোনালোকে কি পাব, আপোনালোকৰ নাম পাব, নিজৰ গাৰ্জিয়ানৰ নাম পাব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব, লগতে কোনটো বছৰৰ কাৰণে আপোনালোকে গড়টো পাব ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে পাই যাব। লগতে আপোনালোকৰ যিটো নেকি জব কাৰ্ড নাম্বাৰ আছে জব কাৰ্ড নাম্বাৰটো কিন্তু আপোনালোকে ইয়াতে পাই যাব। তো সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এইখন লিষ্টতে পাই যাব, আপোনালোকৰ গড়ৰ কাৰণে যিখন লিষ্ট প্ৰকাশ কৰা হৈছে ইতিমধ্যে 2025-26 চনৰ কাৰণে। তো আপোনালোকে এনেধৰণে নিজে লিষ্টখন চাব পাৰিব, নিজৰ নামটো চাব পাৰিব, আপোনালোকৰ নাম আছে নে নাই। তো যদিহে আপোনালোকৰ নাম আছে এইখন লিষ্টত তেনেহ'লে খুবেই ভাল কথা হয়, আপোনালোকে অক্টোবৰ মাহতে পইচাখিনি পাই যাব। অক্টোবৰ মাহৰ আপোনালোকে প্ৰথম বা দ্বিতীয় সপ্তাহৰ পৰাই গড়ৰ যি পইচা আছে পইচা আপোনালোকে লাভ কৰিব। তো যদি আপোনালোকৰ লিষ্টখনত নাম নাথাকে, যদি আপোনালোকে লিষ্টখনত নাম বিচাৰি নাপায় তেনেহ'লে আপোনালোকে পঞ্চায়তত গৈ অফলাইন খবৰ ল'ব পাৰে। লিষ্টখন দুয়োটা প্ৰকাৰে প্ৰকাশ কৰা হৈছে, অফলাইন অনলাইন দুয়োটা প্ৰক্ৰিয়াৰে কিন্তু প্ৰকাশ কৰা হৈছে। তো আপোনালোকে যদি অনলাইনৰ জৰিয়তে নাপায় লিষ্টখন আপোনালোকে পঞ্চায়তত গৈ খবৰ ল'ব পাৰে, আপোনালোকৰ লিষ্টখন তাতো নাম থাকিবও পাৰে। তেনেধৰণে আপোনালোকে নিজৰ লিষ্টখন চাব পাৰিব, নিজে আপোনালোকৰ নামটো চাব পাৰিব আছেনে নাই। 2025-26 কাৰণে যিটো গড় দিয়া হ'ব আপোনালোকৰ, তো গড়ৰ কাৰণে আপোনালোকৰ নাম আছেনে নাই আপোনালোকে এনেধৰণে চাব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে লিষ্টখন ডাউনলোড কৰি। তো সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিলোঁ, আপোনালোকে কেনেধৰণে লিষ্টখন চেক কৰিব, কেতিয়া আপোনালোকে গড়খন পাব, আপোনালোকে কি কৰিব লাগিব গড়খনৰ কাৰণে। তো সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।